সো হেল্ল' গাইজ, আজি আকৌ ঠিকাদাৰ টুণ্ডা কামৰ কাৰণে ফোন মাৰিলে। যিহেতু চাব আহিলোঁ পানী ফিল্টাৰ পানী টেংকি এটা বনাব চাগে তলত, তাকে চাবলৈ মাতিছিলে। সেইটো ঘৰৰ ওচৰৰে মামা এজনে মাতিছিলে, মোকো লৈ গ'ল। সেইটো গ'লোঁ চাবলৈ। সিহঁতিও আহিছে এতিয়া। ইয়াত গাঁত এটা খান্দিব লাগিব পানী টেংকিটোৰ কাৰণে। সেইটো ইয়াত দীঘলীয়া গাঁত হ'ব, ডাঙৰ হ'ব। এতিয়া চিন দি থোৱা আছে কিমান খান্দিব লাগে, কিমান কি নাই। যিহেতু মোৰতো বেলেগ জেগাত কাম আছিলে, মই আহি পেলালোঁ, তাত নকৰিলোঁ। যিহেতু মিস্ত্ৰী মানুহ হয়, য'ত হ'লেও কাম কৰিবই লাগিব। যিহেতু ইয়াত পুৰণা নতুন ইটা লগাই মালিকক অলপ পইচা বচাই দিছোঁ আৰু। এইটো পুৰণা ইটাখিনি পেলনি নাযাওক। কিন্তু ভিনদেউহঁতিও ওপৰত কাম কৰি আছে, চটখন ঢালাই হ'ব। ভীম এটা আছে, প্ৰথম ভীমটো বান্ধি লৈছে, ভীমটো বান্ধি ছেটাৰিং কৰি আছে। যিহেতু আমাৰো এইফালে কাম ষ্টাৰ্ট শেষেই হ'ব আৰু, বেছি নাই আৰু এফুট মানে আছে। কিন্তু 1 বজাত ভাত খাই বোলে চটত উঠিলোঁ। চটৰ পৰা দেখিছোঁ ট্ৰেইন এখন গৈ আছে। ট্ৰেইনখন মানে ইঞ্জিনটো আৰু একেটা সময়তে সদায় যায়েই এইফালৰ পৰা। ইঞ্জিনটো গুচি গ'ল। যিহেতু আমাক আকৌ এতিয়া টাইমো হ'ল ভাত খাই, এতিয়া আকৌ কামত ধৰিব লাগিব। চ' গাইজ, বাই বাই তেনেহ'লে।